নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বৃদ্ধ পেঞ্চন আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃদ্ধ পেঞ্চন আঁচনিলৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে প্ৰথমেই লিখা আছে, আমি শীঘ্ৰেই বৃদ্ধ পেঞ্চনৰ ধন বঢ়াবলৈ গৈ আছোঁ। তো যিসকল মানুহৰ নাম বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা ঘোষণা অনুযায়ী অতি শীঘ্ৰেই বৃদ্ধি হ'ব বৃদ্ধ পেঞ্চন আঁচনিৰ ধন। তো অসম চৰকাৰে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন অতি শীঘ্ৰেই বৃদ্ধি কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2026 চনত আৰম্ভ কৰিব বিচৰা এক বিশেষ আঁচনিলৈ। তো অসম চৰকাৰে অহা 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব বাবু আঁচনি। ছোৱালীসকলৰ পিছত এতিয়া ল'ৰাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে ল'ৰাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব আৰ্থিক সাহায্য। এইখন আঁচনিৰ আবেদন অসম চৰকাৰে অহা 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব। অহা 1 জানুৱাৰী তাৰিখৰ পৰা বাবু আঁচনিয়ে নহয় আৰু আৰম্ভ কৰিব যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা জানুৱাৰী মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি 1250কৈ টকা পোৱাৰ উপৰিও 250কৈ টকা অতিৰিক্তভাৱে লাভ কৰিব প্ৰতিটো গেছ চিলিণ্ডাৰ ক্ৰয়ৰ সময়ত। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আঁচনিলৈ। তো অসম চৰকাৰে ক্লাছ 1ৰ পৰা আৰম্ভ কৰি যিসকল শিক্ষাৰ্থীয়ে ক্লাছ 8 লৈ অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীৰ বাবে এইখন স্কলাৰশ্বিপ আৰম্ভ কৰিছে। কিন্তু যিসকল শিক্ষাৰ্থীয়ে অনুসূচিত জাতি বা ST কেটেগৰী কেৱল মাত্ৰ সেইসকল শিক্ষাৰ্থীয়ে এইখন স্কলাৰশ্বিপত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এইখন স্কলাৰশ্বিপৰ জৰিয়তে অসম চৰকাৰে 1200কৈ টকা প্ৰদান কৰিব। তো যিসকল ST কেটেগৰীৰ শিক্ষাৰ্থীয়ে এইখন স্কলাৰশ্বিপত এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে 30/12/2025 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ কাৰণে আপোনালোকে যদি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব বিচাৰে তেন্তে www.directorate.tribal.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে আপোনালোকে সংগ্ৰহ কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।